ইফালে ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰ। বাক্সাৰ জিলা ন্যায়াধীশৰ অধীনত গঠন হ'ল ফাষ্ট ট্ৰেক আদালত। অৱশেষত এই খবৰটো আহিল। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ তত্বাৱধানত প্ৰতিদিনে চলিব এতিয়াৰ পৰা শুনানি। গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰি দিলে বিশেষ আদালত। আৰু এই খবৰটো আজি বিশেষ দিনটোত আহিছে যেতিয়া বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হৈছে। বাক্সা জিলা ন্যায়াধীশৰ অধীনত ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ল। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ তত্বাৱধানত এতিয়াৰ পৰা প্ৰতিদিনে শুনানি চলিব। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ। বাক্সাৰ জিলা ন্যায়াধীশৰ অধীনত গঠন কৰা হৈছে ফাষ্ট ট্ৰেক আদালত। ফাষ্ট ট্ৰেক আদালতৰ দাবী উত্থাপিত হৈ আহিছিল, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ অতিক্ৰম কৰিছিল। এতিয়ালৈকে ন্যায়ৰ অপেক্ষাত পৰিয়াল তথা জুবিন অনুৰাগী। এনাউন্সমেন্ট হৈছে, এতিয়ালৈকে অফিচিয়েল নটিচ অহাই নাই, কেতিয়া আৰম্ভ হ'ব, কেনেকৈ হ'ব, আৰু গোটেই ন্যায় প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ নাজানো। গতিকে আস্থাৰ আমি ৰাখিছিলোঁ যে ফাষ্ট ট্ৰেক হ'লে সোনকালে হ'ব, ডে টু ডে হিয়াৰিং হ'ব, উইটনেছ আহিব, ডেইলি চামন কৰিব তেওঁলোকক। গতিকে সেইটো আশা ৰাখিছোঁ। এতিয়া প্ৰচেছটো আৰম্ভ হ'লেহে আমি গম পাম, কাৰণ কোৰ্ট কাছাৰীৰ এনেকুৱা প্ৰক্ৰিয়াত আমি কেতিয়াও সোমোৱাই নাছিলোঁ। গতিকে এতিয়া আমি অভিজ্ঞতা হৈছে, লাহে লাহে দেখিছোঁ, তো হোৱাটো আশা কৰিছোঁ আমি, কাৰণ সেইটো বিচাৰি আছিলোঁ। এতিয়া ঘোষণা হৈছে, কেতিয়াৰ পৰা কাৰ্যকৰী হয় সেইটোৰ ওপৰত আজি প্ৰজিকিউশ্যনৰ যথেষ্ট ষ্ট্ৰং ৰোল আছে। তেওঁলোকে আজি হিয়াৰিংখিনি, চাৰ্জ হিয়াৰিংখিনি যে পাৰ্টলি আজি সম্পূৰ্ণটো হোৱাৰ সম্ভৱ নহয়, যিহেতু একিউজ কেইবাজনো আছে। গতিকে পাৰ্টলি তেওঁলোকে কৰিছে আৰু যথেষ্ট বলিষ্ঠভাৱে তেওঁলোকে পইণ্ট উলিয়াই পেলাই কৰিবলৈ চেষ্টা কৰিছে। আৰু কাইলৈ বাকীখিনি হ'ব। এতিয়া ডে টু ডে তেওঁলোকে যিমানখিনিলৈকে প্ৰয়োজন হয়, ডে টু ডে তেওঁলোকে কৰিবলৈ সাজু আছে। এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছোঁ, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই। গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্সেণ্ডেলত চাগে। ইফালে ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰ। বাক্সাৰ জিলা ন্যায়াধীশৰ অধীনত গঠন হ'ল ফাষ্ট ট্ৰেক আদালত। অৱশেষত এই খবৰটো আহিল। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ তত্বাৱধানত প্ৰতিদিনে চলিব এতিয়াৰ পৰা শুনানি। গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰি দিলে বিশেষ আদালত। আৰু এই খবৰটো আজি বিশেষ দিনটোত আহিছে যেতিয়া বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হৈছে। বাক্সা জিলা ন্যায়াধীশৰ অধীনত ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ল। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ তত্বাৱধানত এতিয়াৰ পৰা প্ৰতিদিনে শুনানি চলিব। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ। বাক্সাৰ জিলা ন্যায়াধীশৰ অধীনত গঠন কৰা হৈছে ফাষ্ট ট্ৰেক আদালত। ফাষ্ট ট্ৰেক আদালতৰ দাবী উত্থাপিত হৈ আহিছিল, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ অতিক্ৰম কৰিছিল। এতিয়ালৈকে ন্যায়ৰ অপেক্ষাত পৰিয়াল তথা জুবিন অনুৰাগী। এতিয়ালৈকে এনাউন্সমেন্ট হৈছে, এতিয়ালৈকে অফিচিয়েল নটিচ অহাই নাই, কেতিয়া আৰম্ভ হ'ব, কেনেকৈ হ'ব, আৰু গোটেই ন্যায় প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ নাজানো। গতিকে আস্থাৰ আমি ৰাখিছিলোঁ যে ফাষ্ট ট্ৰেক হ'লে সোনকালে হ'ব, ডে টু ডে হিয়াৰিং হ'ব, উইটনেছ আহিব, ডেইলি চামন কৰিব তেওঁলোকক। গতিকে সেইটো আশা ৰাখিছোঁ। এতিয়া প্ৰচেছটো আৰম্ভ হ'লেহে আমি গম পাম, কাৰণ কোৰ্ট কাছাৰীৰ এনেকুৱা প্ৰক্ৰিয়াত আমি কেতিয়াও সোমোৱাই নাছিলোঁ। গতিকে এতিয়া আমি অভিজ্ঞতা হৈছে, লাহে লাহে দেখিছোঁ, তো হোৱাটো আশা কৰিছোঁ আমি, কাৰণ সেইটো বিচাৰি আছিলোঁ। এতিয়া ঘোষণা হৈছে, কেতিয়াৰ পৰা কাৰ্যকৰী হয় সেইটোৰ ওপৰত আজি প্ৰজিকিউশ্যনৰ যথেষ্ট ষ্ট্ৰং ৰোল আছে। তেওঁলোকে আজি হিয়াৰিংখিনি, চাৰ্জ হিয়াৰিংখিনি যে পাৰ্টলি আজি সম্পূৰ্ণটো হোৱাৰ সম্ভৱ নহয়, যিহেতু একিউজ কেইবাজনো আছে। গতিকে পাৰ্টলি তেওঁলোকে কৰিছে আৰু যথেষ্ট বলিষ্ঠভাৱে তেওঁলোকে পইণ্ট উলিয়াই পেলাই কৰিবলৈ চেষ্টা কৰিছে। আৰু কাইলৈ বাকীখিনি হ'ব। এতিয়া ডে টু ডে তেওঁলোকে যিমানখিনিলৈকে প্ৰয়োজন হয়, ডে টু ডে তেওঁলোকে কৰিবলৈ সাজু আছে। এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছোঁ, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই। গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্সেণ্ডেলত চাগে